ইমান পিনি মই ক'ব বিচৰা নাই, কিন্তু 10টা-5টা নেতাগিৰি কৰিলে নহ'ব আৰু ৰাতিপুৱা 10টাৰ পৰা বিকাল 5টালৈ। কাৰণ মই কৈছোঁ আৰু যি সময় আমাৰ মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে 3টা-4টা মানে 16-17 ঘণ্টা কেতিয়াবা ৰেষ্ট লৈ মই দেখা নাই আৰু মানুহজনী ৰেষ্ট দেখা নাই। এই সময়ত 10টা-5টা ৰাজনীতি কৰিলে হ'ব নেকি? সেইটো কাৰণে মই অন ৰেকৰ্ড কৈছোঁ আপোনাক, গৌৰৱ গগৈ ডাঙৰীয়া মই ৰেকৰ্ড কৈছোঁ। তেওঁ শিলচৰলৈ গৈছিল, তেতিয়া মই ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ। মই হোটেললৈ গ'লোঁ, 5-6টা বাজিছে। তেওঁ ক'লোঁ যে বহুতখিনি মানুহ আহিছে, অকণমান লগ ধৰি লওক। তেওঁ ক'লে যে নাই, মোৰ শৰীৰটো ভাল লগা নাই, মই এতিয়া কথা নাপাতোঁ। এই যিবোৰ মেণ্টেলিটি, এই যিটো মানে চিন্তা 24 আৱাৰ্ছ কাম কৰিব লাগিব আপোনাৰ। মানে যেতিয়ালৈ আপুনি টোপনিলৈ 10টা 11টা 12টা এইবিলাক চিন্তা কৰি লাভ নাই আৰু ৰাইজৰ কাৰণে। আৰু আজিৰ দিনত হয়তো বা আমি ফিজিকেলি যাব পৰা নাই, আমি আমাৰ ছ'চিয়েল মিডিয়া, আমি হোৱাটছএপ আছে, আমি ফোনত কথা পাতি কেনে মানুহৰ লগতো সদায় সম্পৰ্কিত থাকিব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আমাক শিকাইছে যে আজিৰ দিনত ৰাইজৰ কাষত যোৱা, ৰাইজৰ লগত থকা, ৰাইজৰ কিবা ইছ্যু থাকিলে এইখিনি ইছ্যুত মাত মাতি কেনে এই প্ৰব্লেমটো ছল্ভ কৰা, এই কথাখিনি কিন্তু আজিৰ দিনত অসমৰ কিন্তু ড্ৰাষ্টিকেলি চেঞ্জ হৈছে। এইটো কাৰণে 10টা-5টা ৰাজনীতি কৰিলে নহ'ব। মানে 10টা অফিচিয়েল টাইমতহে ৰাজনীতি কৰে, মানে 10টাত মানে আৰম্ভণি, 5টা এইটো অফিচিয়েল টাইম আৰু অফিচিয়েল টাইম 10টা-5টা অফিচিয়েল টাইম আৰু তো অফিচিয়েল টাইমত ৰাজনীতি কৰিলে নহয়। এইবিলাকতো আমাৰ অফিচিয়েল টাইম আৰু বাকীখিনি টাইমটো আমাৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে, ৰাইজৰ ইছ্যুজৰ কাৰণে, ৰাইজৰ কেনেকৈ প্ৰব্লেমখিনি। আৰু প্ৰব্লেম যেতিয়া হয়, প্ৰব্লেমটো আমি ধৰি কেনে প্ৰব্লেমটো ছল্ভ কৰিব লাগিব। এইটো কাৰণে আমি কিবা ইছ্যুত এটা কথা পাতি দিলোঁ, আমি কিবা এটা ইছ্যু এটা হ'ল আৰু এই ইছ্যুত আমি কিবা এটা আন্দোলন এটা কৰি দিলোঁ। আন্দোলন কৰিলেই নহ'ব আৰু কাৰণ আল্টিমেটলি এতিয়া যিজন মুখ্যমন্ত্ৰী আছে তেওঁৰ কিন্তু এটা পজিটিভ মেণ্টেলিটি আছে। অসমৰ ৰাইজৰ কাৰণে, অসমখনক বচোৱাৰ কাৰণে, অসমৰ স্বাভিমানটো বচোৱাৰ কাৰণে আমাৰ যি কৰিব লগা আছে নিশ্চয় আগন্তুক দিন আমি কৰি যাম। লখিমপুৰ উচ্ছেদৰ কথা আপুনি গম পাইছে আৰু তাতে গৈ পেলাই বাংলাদেশে আশ্ৰয় লৈছে, বৰাকৰ পৰাও গৈ বাংলাদেশে আশ্ৰয় লৈছে। সঁচাকে বৰাকত বাংলাদেশী আছে নেকি? যদি আছে, কোনটো কমিটিৰ মাজত সেই বাংলাদেশী আছে? টাইম উইলছে, সময়ত কথা পাতিব আৰু সময়ত কথা হ'ব আৰু কাৰণ আল্টিমেটলি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথাবিলাক কৈ দিলে আৰু মই ভাবোঁ মোৰ কথাখিনি কোৱাটো অকণমান হেৰি হ'ব। এইটো কাৰণে সময়ত কথাখিনি হ'ব আৰু সময়ত যিমান তথ্য আছে গোটেই তথ্যবিলাক আপোনালোকে পাই যাব। কংগ্ৰেছে এটা ইছ্যু কৰি আছে যে বিজেপি বিধায়কসকলৰ, মন্ত্ৰীসকলৰ ধনৰ লৈ পেলাই মানে বহুত বেছি সা সম্পত্তি আহৰণ কৰিছে। আপুনি কি ভাবে, সঁচাকে বিজেপি যোৱাৰ পিছত সা সম্পত্তি আহৰণ কৰিব পাৰিনে? আৰু কৰিছে কথাটো হৈছে কি, আপোনালোকে এই যিবোৰ কথা বাৰ্তা কৈ থাকে আৰু এইখিনি যদি হিষ্ট্ৰী যদি আপোনালোকে চাই লয় আৰু আগৰ কথাখিনি চাব আৰু যে আজি 50 বছৰ আগতে, 60 বছৰ আগতে যোনে এইবিলাক কথা বাৰ্তাবিলাক কৈ থাকে আৰু আগৰ কথা বাৰ্তাবিলাক কি আছিলে, আগতেও কেনেকৈ আছিলে, আগতে 2G 3G কেলেংকাৰী কেনেকুৱা হৈছিল কি 2G 3G জিজাজি বহুতখিনি কেলেংকাৰী হৈছিল। এই যে লাখ লাখ কোটি টকীয়া যিবিলাক কেলেংকাৰী হৈছিল, এই কেলেংকাৰী কথাবিলাক পাতিব আপোনালোকে। এইবিলাক পাতিলে আমাৰ মনত একটা ভাল পাওঁ যে আল্টিমেটলি ভাৰতবৰ্ষৰ টকা, অসমৰ টকা কেনেকুৱা তছৰূপ কৰা হৈছে এই কথাখিনি আমি জানো নহয়। এইবিলাক প্ৰশ্ন কৰিলে আৰু মই ভাবোঁ মই আগন্তুক বিধানসভাত কিন্তু মই কথাখিনি কিন্তু আনিম কিন্তু যে এই যে যিমান কেলেংকাৰী হৈছে, কাৰ দিনত কি কেলেংকাৰী হৈছে, কেনেকুৱা কি হৈছে, কেনেকুৱা আমাৰ ৰাইজৰ টকা যিখিনি আছে কোনে খাইছে, কি হৈছে, এই কথাখিনিও নিশ্চয় আগন্তুক দিনত আপোনালোকে দি দিম। আপুনি বিশ্বাস কৰেনে যে বিজেপি যোৱাৰ পাছত মানুহে ধন আহৰণ কৰিব পাৰি? যিটো কংগ্ৰেছে কৈ আছে যে সা সম্পত্তি অধিকাৰী হৈ গৈছে, জয়ন্ত মল্ল বা আন কোনোবা তুলিৰাম ৰঙানৰ কথা কৈ আছে, আপুনি ভাবেনে বিজেপি যোৱাৰ পিছত ধন সম্পত্তি আহৰণ কৰিব পাৰি? মই এইবিলাক নাভাবোঁ। এইটো আপোনালোকে প্ৰশ্ন কৰি মই এইবিলাক নাভাবোঁ আৰু মোৰ এইটোলৈ হেৰিয়া নাই। আৰু ধন সম্পত্তি বা যিবোৰ কথা আছে বহুতে তাৰ ব্যক্তিগতভাৱে বহুতে কমাই থাকে, বহুতে ব্যক্তিগত হেৰিয়া আছে। এইটো কাৰণে এইবোৰলৈ আমি কথা পাতিব বিচৰা নাই। কিন্তু মই ভাবোঁ যে বিগত দিনত যে অসমৰ যিখিনি ৰেভিনিউৰ টকা, অসমৰ যিখিনি চেংচন থাকে, অসমৰ ৰাইজৰ যিখিনি টকা আছে সেইখিনি টকা আত্মসাৎ কৰা হৈছে, সেইখিনি লৈ কথা পাতিব লাগে। চাওক, আইন যদি কোনোবা হাতত তুলি লয় যদি, তেনেহ'লে নিশ্চয় তাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আৰু সেইটো কাৰণে আইনৰ পতা চলিব। কমলাক্ষ দেৱপ্ৰকাশৰ কাৰণে এটা আইন, বেলেগৰ কাৰণে এটা আইন নহ'ব নোৱাৰে। সেইটো কাৰণে চাওক, কথাটো হৈছে কি একদম ক্লিয়াৰ কথা, দেখ কথাটো ইমান হেৰিয়া নহয়। আপুনি চাব, যোৱা প্ৰায় স্বাধীনতাৰ পিছৰ পৰা যিমান গভৰ্ণমেণ্টবোৰো আহিছে, মেণ্টেলিটি এটাই যে
কিবা এখন যদি হিন্দু ফেভাৰত কিবা যদি হিন্দু ফেভাৰ বা হিন্দু মানুহৰ চেণ্টিমেণ্টৰ কিবা যদি হেৰি কৰিব লগা যদি লগে কংগ্ৰেছৰ লিডাৰ যিখিনি আছে ছেকুলাৰিজম সিহঁতে বিচাৰে কিন্তু মুছলিমৰ কিবা হ'লে লগে মুছলিম ফেভাৰত সিহঁতে গুচি যায় তো এই কথাটো মানে এইটো ভাৰতবৰ্ষৰ ৰাইজে অসমৰ ৰাইজে মানুহে কিন্তু বিৰাট বেয়া পায় যে এই কথাখিনি যে কংগ্ৰেছ সদায় কিবা ইছ্যুত মুছলিম ফেভাৰত লগে ষ্টেটমেণ্ট দি দিয়ে কিন্তু হিন্দু মানুহৰ চেণ্টিমেণ্টৰ আঘাত কৰি কেনে বাৰ সিহঁতে ষ্টেটমেণ্ট দিছে বাৰ এনেকা সুপ্ৰিম কোৰ্টত গৈছে হাইকোৰ্টত গৈছে বিভিন্নভাৱে মেমৰেণ্ডাম দিছে বিভিন্নভাৱে হিন্দুৰ এগেইনষ্টত গুচি কেনে এইবোৰো কাম কৰিছে সেইখিনি কথাখিনি বেয়া পায় আৰু এই কথাখিনি কিন্তু ভোটত ৰিফ্লেক্ট হয় আপুনি যিমান ভোট হৈছে আপুনি চাইছে ভোটত কিবা কেনেকুৱা হৈছে এইটো কাৰণে মই ভাবোঁ এইটো কংগ্ৰেছৰ কাৰণে দুৰ্ভাগ্য লাজৰ কথা যোৱা 50-60 ইয়াৰ্ছ হৈছে কিন্তু এই সময়খিনিত সিহঁতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব পৰা নাই 50-60 বছৰ হৈছে ৰাম মন্দিৰ ৰাম যেতিয়া জন্মগ্ৰহণ কৰিছিলে ইটো জগাত ৰাম মন্দিৰ বনাব পৰা নাই এই কথাখিনি ৰাইজে চাই থাকে নহয় সেইটো কাৰণে মই আপোনাক কৈছোঁ আৰু যে আপুনি ভোটটো আজিৰ দিনত ভোটটো এনেকুৱা কিয় হৈছে কাৰণ আজিৰ দিনত পাকিস্তানত হিন্দু মানুহ নিৰ্যাতিত বাংলাদেশত হিন্দু মানুহ নিৰ্যাতিত কিন্তু ইভেন যদি অসমত যেতিয়া বিধানসভা যেতিয়া ডিছকাশ্যন হয় তেতিয়া আপুনি চাব আৰু যে আপুনি হিন্দু মানুহবিলাকে এনেকুৱা কৰি আছে আমাৰ সমাজ অধিকাৰ লাগে আমাৰ ছেকুলাৰিজম লাগে এনেকুৱা মাইণ্ডছেট থাকিব নালাগে আজি হিন্দুস্তান ভাৰতবৰ্ষ হয় ভাৰতবৰ্ষৰ হিন্দু মানুহৰ চোৱা পোৱাটো অকণমান বেছি থাকিব স্বাভাৱিকে থাকিব আৰু এইটো অটল বিহাৰী বাজপেয়ীয়ে কৈছিল আৰু কাৰণ য'ত আপুনি দেখিছে যে পাকিস্তানৰ যেতিয়া মাইনৰিটি মানুহ যেতিয়া মানে হিন্দু মানুহ যেতিয়া নিৰ্যাতিত হয় তেতিয়া সিহঁতে কথা নাপাতে আৰু কিন্তু গাজাত যেতিয়া মুছলিম মানুহ নিৰ্যাতিত হয় তেতিয়া সিহঁতে কথা পাতে এই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব ভাৰতীয় মুছলমান APJ আব্দুল কালামৰ নিচিনা ভাৰতীয় মুছলমান যিখিনি আছে ভাৰতীয় মুছলমান আৰু শৰীফা কুৰেশ্বি কেইদিনমান আগতে হেৰি হৈছিল আমাৰ তেওঁ চাব যে এনেকুৱা ডেডিকেটেড মুছলমান মানুহ আছে কিন্তু আজিৰ দিনত যদি এইবোৰো যদি হয় যদি তেনেহ'লে মানুহৰ বেয়া পায় আৰু ৰিফ্লেক্ট কিন্তু ভোটলৈ কনভাৰ্ট হয় আৰু আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া এই বিষয়বিলাক আপুনি উত্থাপন কৰে নে নকৰে আপুনি ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে মোৰ টাইমলাইনত যাব আৰু ফেচবুকত যাব আৰু যিমানবোৰো হেৰি হৈছে মানে এইবিলাক ইছ্যুজ যেতিয়া আহিছে ৰাম মন্দিৰ হৈছে মই ধন্যবাদ জনাইছোঁ কা হৈছে মই ধন্যবাদ জনাইছোঁ মাইনৰিটি পাকিস্তান বাংলাদেশৰ হিন্দু মানুহবিলাক নিৰ্যাতিত হৈছে মই কংগ্ৰেছত আছিলোঁ কিন্তু ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া মছাল মিছিল মই কৰিছিলোঁ তেতিয়া তাৰ হেৰিয়া জনাইছোঁ বিৰোধিতা কৰিছোঁ যে এনেকুৱা মাইনৰিটি মানুহ হিন্দু মানুহক নিৰ্যাতিত হ'ব নালাগে এইটো কাৰণে আপুনি যে বিৰোধিতা কৰিছে আজিৰ দিনত অফিচিয়েল হৈছে আপোনাৰ ফেচবুকখন হৈছে অফিচিয়েল টুইটাৰ হৈছে অফিচিয়েলি মই জনাইছোঁ মই বাৰ বাৰ কংগ্ৰেছৰ মজিয়াত মই কৈছোঁ আৰু যে আপোনালোকে এনেকুৱা ৰাজনীতি নকৰিব এইটো কাৰণে নকৰিব যে হিন্দু মানুহৰ আৱেগ লৈ আপোনালোকে ৰাজনীতি নকৰিব আজিৰ দিনত আমি দেখিছোঁ যে কংগ্ৰেছে সদায় হিন্দু মানুহৰ আৱেগ লৈ ৰাজনীতি কৰে এটাই এজেণ্ডা যে আমি 20% বা এই মুছলিম মানুহখিনি বিশেষকৈ মাইনৰিটি মানুহখিনিক আমি কেনেকৈ আমি খুচি ৰাখিব পাৰি সিহঁতক যাতে সন্তুষ্ট কৰিব ৰাখিব পাৰি এই কথা কৈ এই কিছুমানক সন্তুষ্ট ৰখাৰ কাৰণে বাকীখিনি গুচি গ'ল আৰু মেজৰিটি ছেকশ্যনখিনি গুচি গ'ল আৰু সেইটো কাৰণে কংগ্ৰেছৰ আজি মই ভাবোঁ যে মেণ্টেলিটিটো যদি চেঞ্জ নহয় কংগ্ৰেছটো ৰিভাইভ নকৰে কাৰণ আজিৰ দিনত গ্ৰাছৰুট লেভেলত কংগ্ৰেছ নাই আজি মানুহৰ মাজত কংগ্ৰেছ নাই কাৰণ কংগ্ৰেছে যিটো প্ৰতাৰণা কৰিলে তাৰ উত্তৰ কিন্তু ৰাইজে এতিয়া প্ৰত্যেকটা বছৰ প্ৰত্যেকটা ইলেকশ্যন হয় যেতিয়া সেইবিলাক উত্তৰ দি থাকে ৰাইজে